আমাৰ মগজুত লাখ লাখ কেনাবিনইড ৰিচেপ্টৰ থাকে আৰু শৰীৰে নিজৰ ভিতৰতে এণ্ড'কেনাবিনইড উৎপন্ন কৰিবলৈ সক্ষম। অৰ্থাৎ এনে এক ৰাসায়ন সৃষ্টি কৰিব পাৰে যিয়ে আপোনাক সদায় আনন্দময় অৱস্থাত ৰাখে। কিন্তু ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হ'ল যেতিয়া এইটো বাহিৰৰ পৰা আহে তেতিয়া হয়তো ই অলপ সময়ৰ বাবে আনন্দ দিয়ে, কিন্তু আপোনাক অসচেতন কৰি তোলে। যেতিয়া এইটো আপোনাৰ ভিতৰৰ পৰা আহে তেতিয়া ই আপোনাক কেৱল আনন্দময়ে নকৰে, আপোনাক অধিক সজাগ আৰু সচেতন কৰি তোলে। আৰু সেইটোৱে গুৰুত্বপূৰ্ণ কথা। গতিকে এইটো কোনো ধৰণৰ ছুপাৰ হিউমেন বা অসাধাৰণ মানুহ হ'বলৈ চেষ্টা কৰাৰ কথা নহয়। এইটো উপলব্ধি কৰাৰ কথা যে মানুহ হোৱাটোৱে অসাধাৰণ। এবাৰ আপুনি স্বয়ংক্ৰিয়ভাৱে আনন্দময় হৈ উঠিলে আপুনি সদায় দেখিব আপোনাৰ জীৱনটো অসাধাৰণ। যিয়ে নহওক, আমাৰ জীৱনৰ পৰিস্থিতি কিছুমান ভালদৰে চলে বা কিছুমান নচলে, এইটো গুৰুত্বপূৰ্ণ নহয়, কিন্তু এই এটা জীৱন সদায় আমাৰ মতে চলাটো উচিত।